এভৰিৱান গুড ইভিনিং আৰু আপোনালোকক স্বাগতম জনাইছোঁ দীপজ্যোতিৰ আন এটা ব্লগলৈ। নমস্কাৰ। যিহেতু এতিয়া কৰোণা আতংক চলি আছে তাৰ বাবে মই মাস্কখন পিন্ধি লোৱাটো উচিত বুলি ভাবোঁ। আৰু আজি মোৰ লগত আছে ঋষিয়ে এখন মোক বৃহৎ কৃষি ফাৰ্ম এখন দেখুৱাবলৈ লৈ যাব। তো বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাইনেলি আহি পাই গ'লোঁ মই বৰপুখুৰী কৃষি ফাৰ্ম আৰু ইয়াত কেনেদৰে কি উৎপাদন হয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এইখনেই হ'ল এখন বৃহৎ ফাৰ্ম। এইটো আপোনালোকে দেখিবলৈ পাইছে পুখুৰী। আজি মোৰ লগত আছে খুৰাক। তো খুৰাই গোটেইখিনি বৰপুখুৰীৰ পাৰৰ ক'ত কেনেকৈ কি হয় আপোনালোকক আমি খুৰাৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ। খুৰা অলপ ক'ব নেকি কেনেকৈ কি হয়? আমাৰ এই বৰপুখুৰী কৃষি ফাৰ্ম ধৰি লওক আমি খুলিছিলোঁ আজি 2 বছৰ হৈছে। ইয়াত আমাৰ গৰু আছে, গৰু 3জনী গৰু আছে, ছাগলী আছে। ছাগলী আমাৰ আছে ধৰি লওক 30টা ছাগলী আছে, হয়, খাহী ছাগলী আৰু মাইকী ছাগলী। আৰু আছে ধৰি লওক কৃষিৰ ভিতৰত আছে আমাৰ কলগছ, লাও, নেমু সেইখিনি আছে। আৰু ধৰি লওক আমি শাক পাচলি খেতি কৰোঁ, ধৰি লওক এই ৰবি শস্য। আৰু আমাৰ মাছ আছে, সেইখিনিয়ে আমাৰ ইয়াত বস্তু আছে। আৰু আমি বেছিখিনি ধৰি লওক ইনকম কৰোঁ যিখিনি। হয়, আপোনালোকে এই গৰুবোৰ যে ইয়াত পুহিছে ইয়াৰ পৰা গাখীৰবোৰ আপোনালোকে ক'বলৈ ছাপ্লাই দিয়ে নেকি? ছাপ্লাই দিওঁ, আমি কইনাকাত দিওঁ। ৰাতিপুৱা দিওঁ ধৰি লওক যিখিনি গাখীৰ ওলায় আমাৰ 22-24 লিটাৰমান গাখীৰ ওলায়। ৰাতিপুৱা আমি কইনাকাত দি আহোঁ আৰু আবেলিটো আমি কইনাকাত জামুগুৰিত দি থৈ আহোঁ। আপোনালোকৰ দিনত কেই লিটাৰকৈ ওলায়? দিনত আমাৰ 24 লিটাৰ হয় ৰাতিপুৱা আবেলি মিলাই। মানে দুজনী গৰুৰ পৰা ওলায় নে? হয়, 3জনী গৰুৰ পৰা মানে 24 লিটাৰ গাখীৰ ওলায়। এই গাখীৰ আপোনালোকৰ কন্যাকাত ছাপ্লাই দিয়া হয়। লিটাৰ কেনেকৈ বেচিছে আপোনালোকে? লিটাৰ আমাৰ মিটাৰ হিচাপে হয় ধৰি লওক। এইটো মিটাৰ চিষ্টেমত হয়। মিটাৰ কিমান মাৰে এনেই ধৰি লওক, যদি 30 মাৰে ধৰি লওক, 30 মাৰিলে আমাৰ 40 টকা হয়। যদি কমি যায় তেতিয়া দামটো কমি আহে আৰু। হয়, এইটো মানে মিটাৰ, এইটো আপোনালোকে বুজি লওক যে এইটো মিটাৰৰ মতেহে গাখীৰটো দিয়া হয়। এইটো মানে ইয়াত কন্যাকাৰ অলপ বেলেগ ষ্টাইলত দিয়া হয় গাখীৰটো, মানে মিটাৰ ষ্টাইল হয়। এইটো মিটাৰ মতে দিয়া হয় মানে। তো আপোনালোকৰ গৰু ইয়াত 3জনী আছে ন? 3জনী আছে। হয়, আৰু ইয়াত কি আছে? ছাগলী আছে। ছাগলী আমাৰ 25টামান ছাগলী আছে। তো বলক ছাগলীখিনি আমি চাই আহোঁ। এইটোৱে হ'ল ছাগলী গঁৰাল ন? ছাগলী গঁৰাল হয়। এইটো ছাগলী গঁৰাল। এটা আমি ছাগলীখিনি ৰাখোঁ। ছাগলীখিনি এতিয়া এৰি দিয়া আছে, বৰ্তমান বাহিৰত আছে। হয়, এতিয়া যিহেতু দিনত ছাগলীখিনি এৰি দিয়া হয়, বাহিৰত নহয়, আমাৰ যোনটো কৃষিৰ যিটো মানে কেম্পাছ, এই কেম্পাছটোতে মানে ছাগলীখিনি এৰি থোৱা হয়। ইয়াত আপোনালোকৰ ছাগলী কিমানমান হ'ব মেক্সিমাম? ছাগলী আমাৰ 30টা আছে। হয়, ইয়াত ছাগলী 30টামান হয় ন? ছাগলী আপোনালোকৰ মানে কেনেকৈ খোৱা বোৱাৰ যোগান? গছপাত দিওঁ কাটি, আৰু এনেই চৰিবলৈ দিওঁ, এনেকৈ ৰাখিছোঁ। গছপাত চছপাত দি চাপৰ দিয়ে, তেনেকৈ মানে ছাগলীখিনি ৰাখিছে। হয়, এয়া আপোনালোকে দেখিবলৈ পাইছে মাছ কেনেদৰে ৰাখিছে। মানে এটা মাছ মানে 5 কেজি 6 কেজি এনেকৈ হয়। ইয়াত দেখিবলৈ পাইছে মাছ মানে দানা দিলে মাছ আহে। এইবোৰ দেখিছে আপোনালোকে, মাছ মানে যোনফালে দিয়ে গোটেই পুখুৰীত মানে মাছেই মাছ। আৰু এইবিলাক দেখিছে আপোনালোকে। এই আপোনালোকে পুখুৰীটো যে দেখিবলৈ পাইছে, এই পুখুৰীটো আপোনালোকে মানে কেনেদৰে মাছবোৰ মানে পুহিছে? মাছ মানে এইটো পুখুৰীটো লেতেৰা হৈ আছিলে, আমি চাফা কৰি লৈছোঁ। চাফা কৰি লৈ পেলাই মাছ পোহনীয়া মাছ দিছোঁ। এতিয়া মাছ ইয়াত আছে। মাছ আমি বছৰি বেচোঁ। মাঘৰ বিহু উৰুকাৰ পৰা আমি মাছ বেচোঁ। হয়, ইয়াত মানে মাঘৰ বিহু উৰুকাত এনেকৈ আপোনালোকৰ মাছবিলাক দিয়া হয়, ছাপ্লাই দিয়া হয়। আৰু হাঁহ চাহ ধৰি লওক, আপোনালোকে হাঁহ চাহ দেখিবলৈ পাইছে। এই হাঁহ চাহ চব আছে। আৰু আপোনালোকে মাছ যে ইয়াত পুহিছে, মাছৰ পৰা আপোনাৰ কিবা লাভ লোকচান তেনেকুৱা কিবা ধৰণৰ? লাভ হয়। মাছ মানে পোনা যেতিয়া দিয়া হয়, দানা খোৱা হয়, গতিকে ডাঙৰ হয় আৰু বেচা হয়। 2.5 কেজি 3 কেজি 4 কেজিলৈকে 5 কেজিলৈকে মাছ হৈ আছে। হয়, ইয়াত মানে 2.5 পৰা 4-5 কেজিলৈকে মাছৰ ওজন হয়। মানে এটা মাছৰ ধৰি লওক 4 কেজি 5 কেজিকৈ মাছৰ ওজন হয়। দানা আপোনালোকে দেখিবলৈ পাইছে। এই দানাটো কি বুলি কয় নামটো? চিপি দানা বুলি কয়। অকল আপোনালোকে চিপি দানা খুৱাই পেলাই মাছবিলাকক পোহপাল দিছে নে আৰু কিবা খুৱায়? খলিহৈ খুৱাওঁ। হয়, খলিহৈ খুৱায়। খলিহৈটো হয়তো আপোনালোকে বুজি পোৱা নাই চাগে। খলিহৈ মানে সৰিয়হ পিছা যিটো হেৰি হয়, খলিহৈ বুলি কয়। সেয়া তেনেদৰে মাছক খুৱাই পেলাই পোহপাল কৰিছে। কাপক আমি কলপাত আৰু দানা ঘাঁহ দিওঁ।
হয়, গাছ কাপ যোনখিনি মাছ আছে আপোনালোক দেখুৱাইছিলোঁ পুখুৰীত, সেই গাছ কাপ মাছখিনিক কলপাত দিয়ে আৰু কি দিয়ে, ঘাঁহ দিয়ে, কলপাত আৰু ঘাঁহ দিয়ে। মানে অন্যান্য যোনবিলাক বিভিন্ন ধৰণৰ মাছবিলাকক মানে খাদ্যবোৰ তেনেদৰে দিয়া হয়। যিহেতু চব মাছে চব নাখাব, হয় নাখায়, বেলেগ বেলেগ খায়, তো তাৰ বাবে কলপাত, গাছ কাপক কলপাত আৰু আপোনালোকৰ কি দিয়া হয়, কলপাত আৰু ঘাঁহ দিয়া হয়, দল ঘাঁহ দিয়া হয়। তো তেনেদৰে মাছক পোহপাল দিয়া হৈছে। এই বৃহৎ যে ৰুমটো আছে খুৰা, এই ৰুমটো কিহৰ কাৰণে এনে? এইটো হেৰি হয়, এইটো মানে কন্যাকাৰ যিটো আমাৰ গোট আছে চতিয়া সমষ্টিৰ প্ৰত্যেক গোটলৈকে মানে ইয়াৰ পৰা আমাৰ গৰু ডিষ্ট্ৰিবিউট হয়, ইয়াৰ পৰা বিলোৱা হয় আৰু গৰু। হয়, মানে ইয়াত যিহেতু আপোনালোকৰ তাৰ গৰুখিনি আহিলে আনি ইয়াৰ পৰা গৰু আপোনালোকে ছাপ্লাই দিয়ে নেকি? নহয়, ইয়াৰ পৰা গৰুটো মানে ছাপ্লাই দিয়া হয়, মানে যে বাহিৰৰ পৰা আনোতে গৰুটো ইয়ালৈ অনা হয় প্ৰথম, ইয়াৰ পৰা আমাৰ মানে বিভিন্ন গোটলৈ দিয়া হয়। আপোনালোকে গৰুটো ক'ৰ পৰা আনে? গৰুটো এইটো ধৰি লওক বেলেগ বেলেগ জেগাৰ পৰা আহে, এইটো মাজতে বিহাৰৰ পৰা আহিছিলে, হয়, তাৰপিছত এই অন্য যোৰহাট, নগাঁও, তাৰ পৰা অনা হয়। হয়, মানে ইয়াৰ বাহিৰৰ পৰাও গৰু ইয়ালৈ আহে। আৰু ইয়াত যিহেতু আপোনালোকে দেখিবলৈ পাইছে এটা ডাঙৰ বৃহৎ ৰুম, খুটা চুটা পুতি থৈছে, খুটাবিলাকত মানে কেনেদৰে মানে গৰু বন্ধা হয়, গৰু বন্ধা হয়, হয়, খুটাখিনিত মানে আপোনালোকে দেখিছে যিহেতু এটা ডাঙৰ এটা ৰুম, ইয়াত পকাৰে মানে পকা কৰি দিয়া হৈছে। এই পুখুৰীটো মানে আপোনাৰ কেতিয়া দিনৰ পুখুৰী হয়? এইটো আৰিমত্ত ৰজা দিনৰ পুখুৰী, তাৰপিছত এইটো আমাৰ চাফা কৰি লোৱা হৈছে। পিটনি হৈ আছিলে, পিটনিৰ পৰা চাফা কৰি পেলাই বৰ্তমান উন্নতি কৰা হৈছে। হয়, এইটো মানে আপোনালোকে যি ডাঙৰ পুখুৰীটো দেখিছে, এই পুখুৰীটো মানে আপোনাৰ ৰজাৰ দিনৰে আছিলে। আৰু এতিয়া এওঁলোকে আপোনালোকৰ কেনেধৰণৰ মানুহবিলাক মানে? আমি গোটত চাফা কৰি লৈছোঁ 12জন সদস্য। হয়, আপোনালোকৰ এটা সদস্য আছে ন? এজন সদস্যত কিমানজনকৈ মানুহ থাকে? আমি 12জন আছে। হয়, মানে 12জনীয়া সদস্য এটাই মানে এই গোটেইখিনি যি ৰজা দিনৰ পুখুৰী আছিলে, সেই পুখুৰীখিনি মানে আপোনাক খন্দাই মেলি মানে এখন ডাঙৰ পুখুৰী কৰি তুলিছে। আৰু ইয়াতে মাছ চাছ, হাঁহ পৰা আদি কৰি ভিতৰতো 17 বিঘা আছে। 17 বিঘা আছে গোটেই কেম্পাছত। গোটেই যিটো মানে বৰপুখুৰী পাৰৰ যিটো কেম্পাছ, সেই কেম্পাছ গোটেইখিনি 17 বিঘা মাটি আছে। তাতে আপোনালোকৰ পুখুৰীৰ পৰা আদি কৰি বিভিন্ন ফুল বাগিচাও, যিহেতু আপোনালোকে দেখিছে এইফালে সৰুকৈ ফুল বাগিচা এখন আছে। 34 বিঘা হয়, পাৰৰ সতি মানে 34 বিঘা আছে মাটি, কিন্তু পুখুৰীটোতে মানে 16 বিঘা আছে। যি আপোনালোকে এই পুখুৰীটো দেখিছে, এই পুখুৰীটোত 16 বিঘা মাটি আছে ভিতৰতে। পুখুৰীটোৰ যি ভিতৰত আপোনালোকে দেখিছে মাটিখিনি, সেইখিনি গোটেইখিনি 16 বিঘা মাটি আছে। আৰু গোটেইখিনি ইমান ডাঙৰ নাছিলে একচুৱেলি, মানে আপোনালোকৰ যি পুখুৰীটো, এই পুখুৰীটো এই 12জনীয়া সদস্যই খান্দি লৈছে, খান্দি পেলাই এটা বৃহৎ পুখুৰী বনাইছে। এই পুখুৰীটো মানে আপোনালোক কিমান ডাঙৰ আছিলে প্ৰথমতে? এইটো প্ৰথমতেই ধৰি লওক আছিলে 10 বিঘামানৰ পুখুৰী আছে, এতিয়া বাকী 10 বিঘাটো বাঢ়িছে আৰু। মানে এই পুখুৰীটো যি আপোনালোকে দেখিছে, এই পুখুৰীটো 10 বিঘা মাটি আছিলে প্ৰথমতে। আপোনালোকে 12জনীয়া সদস্যই খান্দি পেলাই 16 বিঘা কৰিলে। আৰু প্ৰথম যিটো মানে পুখুৰী 6 বিঘাৰ যিটো মানে আপোনালোকে পুখুৰীটো খান্দিছে, সেই পুখুৰীটোত আপোনালোকৰ 4 লাখ 3 লাখ এনেকৈ খৰচ কৰি খান্দিছে। মানে মুঠ কিমান মান গৈছে চাগে? মুঠ এতিয়া 15 লাখ মান টকা খৰচ হৈছে। মুঠ 15 লাখ মান টকা গৈছে এই পুখুৰীটোত। কৃষি মানে বৰপুখুৰী কৃষি পামত খুৰা যিহেতু আছেই মোৰ লগত এতিয়া, তো খুৰা ইয়াত আপোনালোকৰ মানে ফলৰ পৰা আদি কৰি মানে শাক চব্জি তেনেকুৱা কিবা আছে নেকি বাৰু? আছে, তেনেকুৱা আছে। আমাৰ নেমু আছে, নেমু 300 জোপা নেমু ৰুইছোঁ। হয়, কলগছ আছে 500 জোপা। কলগছ আছে 500 জোপা। আৰু নাৰিকল আছে 200 জোপা। নাৰিকল ৰোৱা হৈছে, মানে 200 জোপা ৰুইছে আৰু। হয়, আৰু এনেই লাও, তাৰপিছত মূলা, এনেকুৱা খেতি মানে ৰবি শস্য। হয়, ৰবি শস্য কৰা হয়। হয়, মানে লাও মূলা এনেদৰে কিবা কিবি মানে ৰুইছে। যিহেতু আপোনালোকে ইয়াত দেখিছে, ইয়াত তামোল পাণ এনেকৈ ৰঙালাও চঙলাও কল চল ৰুইছে দেখিছে পুখুৰী কিনাৰে কিনাৰে। এইবোৰে হয় ন? এইবোৰ আপোনালোকে মানে কেতিয়া ৰুইছে কেতিয়া? এতিয়া ধৰি লওক ছিজন মতে চব ৰোৱা হয় আৰু। এনেই কলটো আগতে ৰোৱা হৈছে, কলহে ৰুই আছে, কিন্তু বাকী চব ছিজন মতে কৰা হয় খেতিটো। হয়, কল চলবিলাকতো আপোনালোকে দেখিছে, এয়া কলগছ, এই কলগছবোৰ ৰুইছে। কলগছবোৰতো এতিয়া কলটো হোৱা নাই, এতিয়া হৈছে। হয়, কল হৈছে। কলবিলাক মানে আপোনালোকে বেচে নেকি? বেচোঁ। হয়, কলবোৰ কেনেকৈ মানে আপোনালোকে হেৰি টকা হিচাপে বেচা হয়। এইটো মালভোগ কল আছে, কন্দা আছে, এনেদৰে ন? ঠিক আছে।